নমস্কাৰ, মই কমল হাজৰিকা বৰ্তমান উপস্থিত আছো ৩১৫ নং মহাকালী গ্ৰান্তত, জিলা তিনিচুকীয়া। আজি মই এনেকুৱা এজন মানুহৰ ঘৰলৈ আহিছো, এক ক'ব লাগিব এক দৰিদ্ৰ পৰিয়ালৰ লোক। তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী প্ৰথম স্থানত লাভ কৰিছে তেখেতে। বহুতে কৰে তেনেকুৱা স্নাতক ডিগ্ৰী প্ৰথম স্থানত বহুতে কৰে, কিন্তু আমি দেখাব লাগিব, আমি ক'ব লাগিব যে কি পৰিস্থিতিৰ পৰা গৈ এই পৰ্যায় পাইছেহি। এই পৰ্যায় পোৱাৰ কাৰণ সফলতা, তাৰ মাজত বিফলতা কি হিচাপে আচলতে এইখিনি সময় পাইছেহি। আহক তেখেতক পোনপটীয়াকৈ তেখেতক চিনাকি হওঁ আমি। তোমাৰ নামটো? নমস্কাৰ, সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ নাম প্ৰাঞ্জল পাঠক, মই ৩১৫ নং মহাকালী গ্ৰান্তৰ বাসিন্দা। মই এইবাৰ সদ্যঘোষিত স্নাতক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। সুখী হৈছোঁ নিশ্চয়, ইমান কষ্টৰে দিনবোৰ অতিবাহিত কৰি তাৰ মাজেৰে সুফল পাইছোঁ। নিশ্চয় সুফল পাইছোঁ। তাৰ একমাত্ৰ কাৰণ বুলি ক'ব পাৰিলে মানে এই সুযোগ প্ৰদান কৰাৰ বাবে মই মাক বহুত বেছি ধন্যবাদ জনাইছোঁ। বহুতে তেনেকৈ সুযোগ পায়ো হেৰুৱায়, ঠিক তেনেকুৱা মোক এটা সুযোগ দিয়াৰ বাবে বহুত বেছি ধন্যবাদ। মানে কথাৰে প্ৰকাশ কৰিব নোৱাৰোঁ সেইটো। আৰু সেয়াই আৰু যিহেতু আমি বহুতো ক্ষেত্ৰত শুনিছোঁ, তোমালোকৰ ওচৰ চুবুৰীয়া আমাক কৈছে যে তুমি দিন হাজিৰাও কৰা, তাৰপিছত পঢ়া শুনাটো চলাই আছিলা। হয়, নিশ্চয় দিন হাজিৰাও মানে কেতিয়াবা হয়, আৰ্থিক উন্নতাৰ কাৰণে এইবোৰ ক্ষেত্ৰতো কৰিবলৈ লাজ নকৰোঁ আচলতে। সেয়া আৰু কৰি ল'বলৈ চেষ্টা কৰিছোঁ। আৰু বৰ্তমান তোমাৰ এতিয়া অনুভৱ কেনেকুৱা আছিলে? অনুভৱ সুখী হৈছোঁ আৰু আগলৈও যাতে এনেকৈ মানে মই যিমান সুখী হৈছোঁ, মোৰ অঞ্চলৰ মানুহখিনিক যাতে ইয়াতকৈ বেছি সুখী কৰিব পাৰোঁ সেইটো চেষ্টা কৰি আছোঁ। এতিয়া বৰ্তমান তুমি যিহেতু স্নাতক ডিগ্ৰী প্ৰথম স্থান লাভ কৰিছা, এতিয়া ভৱিষ্যতে আৰু কি পৰিকল্পনা আছে? কেনেধৰণৰ শিক্ষা তুমি কৰা? পৰিকল্পনা আছে, নিশ্চয় আছিল, কিন্তু কি হ'ব, মোৰ এই আৰ্থিক অৱস্থাৰ বাবে হয়তো এইখিনি সময়ত মই অলপ সন্মুখীন হ'বলগীয়া হৈছে। সেয়া আৰু পিছলৈকে ভাবিছোঁ, যদি এইটো বছৰ যদি আগবাঢ়িব নোৱাৰিছোঁ, কিন্তু মই যে একেবাৰে সন্মুখীন নৰওঁ, আগলৈ যদি সক্ষম হওঁ বা সুযোগ পাওঁ নিশ্চয় আগুৱাই যাম। আৰু এনেকুৱা সুফল আমাৰ গাঁওখনলৈ কঢ়িয়াই আনিবলৈ আপ্ৰাণ চেষ্টা চলাম। তেখেতে সঁচাকৈ ক'বই লাগিব, আমি দিন হাজিৰা কৰি তেখেতে স্নাতক ডিগ্ৰী প্ৰথম স্থান তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা লাভ কৰিছে। এই সঁচাকৈ ক'বলগীয়া ভাষাহীন, আচলতে এইটো ভাষাহীন কথা। তাৰমানে ইমান ধুনীয়াকৈ দিন হাজিৰা কৰি এজন ল'ৰাই যে ইমান সুফল কঢ়িয়াই আনিছে। আমি সমান্তৰালভাৱে তেখেতৰ মাতৃৰ ওচৰলৈ যাম। নমস্কাৰ। নমস্কাৰ। আপোনাৰ নাম? পুষ্পা পাঠক। অনিমা পাঠক। হয় হয়, আপুনি কি কৰে? মই এতিয়া দিন হাজিৰা ক'ত কৰিছে? ৰংপুৰৰ। আপোনাৰ ঘৰৰ পৰা ৰংপুৰ কিমান কিলোমিটাৰ লাগিব? প্ৰায় 20 মান হ'ব। 20 মান কিলোমিটাৰ আপুনি সদায় চাইকেল মাৰে? সদায়? মই চাইকেল মাৰিয়ে অহা যোৱা কৰোঁ। আৰু গধূলি 6টামান বাজি যায় মই ঘৰ পাওঁতে। হয়। তাৰপিছত আহি আৰু ল'ৰা ছোৱালীকেইটাৰ লগতে হয় হয়। যিহেতু আপোনাৰ স্বামী বহুত বছৰৰ আগতে বহুত বছৰ মানে প্ৰায় 10 বছৰ পাৰ হৈ গ'ল। তেতিয়া ল'ৰা ছোৱালী দুটা সৰু সৰু আছিল। বহুত কষ্টৰ মাজেৰে সিহঁতক মই পঢ়া শুনা কৰিলোঁ। আৰু মই মানে ভাবিছিলোঁ বহুতো যে মই ল'ৰাকেইটাক ভাল মানুহ এটা কৰিম বুলি। ভাল মানুহ বা ভাল এজন ভালকৈ মই পঢ়ালোঁ, ভাল মানুহ হ'ম। গাঁওখনত মই যেন দেউতাকৰ নামটো যেন উজ্জ্বল কৰি তুলিব পাৰোঁ, সেয়া মোৰ বহুতো আশা আছে। কিন্তু আজি মই আশা ভালেমান সুখী হৈছোঁ, বহুত সুখী হৈছোঁ। সুখী হ'লোঁ কিন্তু মন আছিল আজি দুখ কৰিব নালাগে। আজি ইমান সুখৰ দিন। চাৰ্জাৰ ৰিয়েলিটি সমূহ দৰ্শকক এটাই জনাইছোঁ, আপুনি দুখ নকৰিব, যে আজি ল'ৰাই ভালকৈ পাছ কৰি মই মনত
নহয় মই বহুত কষ্টৰ মাজেদি যে আজি ল'ৰা ছোৱালীকেইটাক যে ভাল নাম পাইছোঁ। আপুনি নেকান্দিব আপুনি আজি সুখী হওক, বহুত সুখী আজি সুখী হওক। সুখী হোৱাৰ কাৰণে মই নিজকে বুজাব পৰা নাই কেনেকৈ সুখী হৈছোঁ। মই নিজকে সুখী হৈছোঁ, মই ল'ৰা ছোৱালীকেইটাক চায়ে মই সুখী হৈছোঁ, মই ক'ব পৰা নাই। মই মানে বহুত ল'ৰা ছোৱালীকেইটা ভাল কৰাৰ কাৰণে আগবাঢ়ি আহিছোঁ। ভৱিষ্যতে আৰু তেখেতক পঢ়াম বুলি ভাবিছোঁ। মই পঢ়াম বুলি ভাবিছোঁ ল'ৰাটো, কিন্তু মোৰ সাহসে নহৈছে। কাৰণ মই 180 টকাত হাজিৰা কৰি মই ল'ৰাকে ইমানখিনি পইচা দি মই তাহাঁতক হাজিৰা কিবা এটা খৰচ কৰি মই নিজকে মই সেইকাৰণে ল'ৰাক কৈছোঁ যে তই কিবা এটা নিশ্চয় কৰ আৰু তুমি পইচা অকণমান গোটাই মেলি এইবছৰ নোৱাৰিলে অহা বছৰলৈ কিবা এটা আগবাঢ়ি যাব হয়। এইদৰে আচলতে তেখেতৰ মাতৃ আচলতে কান্দিবই। এটা দুখ, এটা সুখৰ দিন আচলতে সেয়া সুখৰ চকু পানী বুলি ক'ব লাগিব। যিহেতু তেখেত তেওঁৰ পুত্ৰ পিতৃহাৰা হৈছিল তেখেত যেতিয়া সৰু হৈ আছিল। এতিয়া বৰ্তমান আমি এটাই কথা ক'ব লাগিব, ইয়াত যি 315 নং মহাকালী গ্ৰান্টৰ বাসিন্দা তেওঁৰ নাম হৈ গৈছে ৰিংকু বৰা। এনেকুৱা কিছুমান লোক যদি এই গাঁওখনত থাকে, নিশ্চয় গাঁওখনৰ ভৱিষ্যতটো আৰু উজ্জ্বল অনুচালী কৰিব। আৰু মই সেইটো কাৰণে ভয়ো নকৰোঁ। আচলতে ঘৰৰ পৰা ওলাই যোৱাৰ পৰা ঘৰৰ সোমাই যোৱাৰ মানে ঘৰলৈকে আকৌ পুনৰ উভতি অহালৈকে নানাজনে নানা এটা কথা কৈছিল। সেইখিনি হয়তো কিছুমানে হয়তো প্ৰশংসা কৰিছিলে, কিছুমানে আকৌ নিন্দাৰ চকুৰে চাইছিলে। নিশ্চয় বেয়া লাগে কেতিয়াবা। আৰু কিছুমান কথা একেবাৰে বুকুত একেবাৰে মানে ফুল হৈ সোমাই থাকে, যিবোৰ কেতিয়াও উলিয়াই দিব নোৱাৰি। হয়, তেনেকুৱা অভিজ্ঞতাও মোৰ আছে। আৰু বিশেষকৈ কি ক'ম আৰু আপোনালোকলৈ তোমাৰ জীৱনত তোমাৰ মায়ে আটাইতকৈ আচলতে ডাঙৰ। হয় হয়, নিশ্চয় মায়ে বহুত ডাঙৰ। যিহেতু মাৰ কাৰণে আজি ইমানখিনি হ'ল। মাক লৈ দুই এষাৰ কোৱা। এটা লিখিছিলোঁ মই লেখনিৰ মাজেৰে প্ৰকাশ কৰিবলৈ যদি আপোনালোকে সুবিধা দিয়ে মই মাক লৈ দুই এষাৰ লিখিবলৈ চেষ্টা কৰিছিলোঁ। মা, তুমি মানুহ বেয়া, তোমাৰ এই মাতৃত্বৰ ধাৰ মই হয়তো এই জনমত বুজাব নোৱাৰোঁ। তোমাক ভাল পাওঁ কিমান সেইটো হয়তো বুজাব নোৱাৰোঁ। তথাপিও মই চেষ্টা কৰোঁ মা, তোমাৰ বাবে সকলো দুখ আঁতৰি আনিবলৈ। শিক্ষ তোমাৰ নয়নত সপোন মনত আছে মা, যেতিয়া সময় দেখুৱাইছিল ৰঙা চকু। মনত আছে মা, যেতিয়াই সময় দেখুৱাইছিল ৰঙা চকু, তেতিয়া তুমিয়ে দিছিলা তাৰ প্ৰত্যুত্তৰ। সমিধান নোহোৱা জীৱনৰ প্ৰশ্নৰ তুমিয়ে দিছিলা উত্তৰ। দিশহাৰা হৈ যেতিয়া ফুৰিব লৈছিলোঁ, তেতিয়া তুমিয়ে দেখুৱাইছিলা পথ নৱপ্ৰভাতৰ। দুখৰ ধুমুহাকো নেওচি দেখিছিলা তুমি গল্প জীৱনৰ। কেতিয়াবা ভাবোঁ মই হয়তো বহুত ভাগ্যৱান তোমাক মাতৃৰ ওপৰত পায়। সমস্ত জগত তোলপাৰ কৰিলেও তোমাৰ সমান। কেতিয়াবা ভাবি ৰওঁ, সেই ভাবি মৌন হৈয়ে ৰওঁ। আকৌ কেতিয়াবা সুধাকণ্ঠৰ গীতৰ দৰেই কওঁ, পুত্ৰ হয় মই কি মতে তোৰ আই তোৰ হয় মই কওঁ। এনেকুৱা কি কথা আছে যিখিনি কথা ক'লে হয়তো তুমি বুজি পাব যে কিমান কষ্ট, কিমান হাত সংঘাতৰ মাজেৰে আমাৰ এই জীৱনবোৰ অতিবাহিত হৈছিল। হয়, সহায় কৰিছিলে, বহুতেই সহায় কৰিছিলে, কিন্তু সেই সহায় কৰিছিলে হয়, কিন্তু যিখিনি সময়ত মই সাহস বিচাৰিছিলোঁ সেই সাহস নোপোৱাকৈ হয়তো মোক মায়ে দিছিল। দেউতাৰ হাঁহিৰে আইহঁতে উমলি ৰ'দে বৰষুণে ধেমালি
পাখি লগা মোৰ মন পাখি মেলি যাওঁ উৰি পাখি মেলি যাওঁ জাকি মাৰি গৈ নামেৰি অহদুৰি বুটলিয়া লৰালি উৰি পাখি মেলি যাওঁ দেউতাৰ হাঁহিৰে আৰিখতে উমলি ৰ'দে বৰষুণে ধেমালি আজৰি হে আজৰি উৰি পাখি মেলি যাওঁ দুখুকালি মোৰ পঢ়াশালি ইংৰাজী অংক ৰূপিনাতে চাৰি খিৰিকীৰ ফাকেৰে মুকুতিৰা ঘৰলৈ উভতি খেলা মৰা মৰি দেউতাৰ ৰঙা চকু একে কোবে মাৰ বুকু পঢ়াতে বুলত ভাগৰৰ টোপনি আৰি নিচু কৰি মৰমৰ বুৰণি পাখি পাখি এই